ইহঁতৰ ওপৰত ব্যৱস্থা ল'ব লাগিব, এৰেষ্ট কৰিব লাগিব। কোনোবাই পোষ্ট লিখিলে, ফেচবুকত পোষ্ট দিলেতো চৰকাৰে এৰেষ্ট কৰে। আমি একো নকৰাকৈ আমাৰ ওপৰত NSA লগাইছে। কিন্তু মই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ যে এতিয়া তেওঁক নিষিদ্ধ কৰিছে, সেইটো আমি ধন্যবাদ জনাইছোঁ। কিন্তু এতিয়া এৰেষ্ট কৰিব লাগিব, আৰু এৰেষ্ট যদি নকৰে আকৌ ৰাজপথত এবাৰ কিন্তু জংগী আন্দোলন হ'ব। কাৰণ সদায় সদায় এচাম মানুহে ৰাজনৈতিক লিংকৰ সুবিধা উঠাই অসমীয়া জাতিৰ হিয়া আমঠুজনক জোৰ জবজ ছিংগাপুৰলৈ নি সুস্থ শৰীৰে উভতাই আনিব নোৱাৰিলে। এতিয়া তেওঁ ফেচবুক একাউণ্ট ডিলিট কৰিছে, তেওঁ নিশ্চয় ভুল আছে। জুবিনৰ মেনেজাৰক ফোন মাৰি আছোঁ, তাৰ ফোনটো অফ। আৰু মই ব্যক্তিগতভাৱে কৈছোঁ, জুবিনৰ মেনেজাৰটোক ফেচবুক লাইভ কৰি পিটাৰ দায়িত্ব মই লৈছোঁ। তাক মাৰিমেই মাৰিম, তাৰ পাছত জেল হয়, কিবা হয় এইবোৰ হৈ থাকিব। কিন্তু এতিয়া চৰকাৰে ইহঁতক এৰেষ্ট কৰিব লাগিব। এৰেষ্ট কৰি লাইফ টাইম ইহঁতক জেল দিয়ক। এজাহাৰ এনেকুৱাকৈ বনাওক, চাৰ্জশ্বিট এনেকুৱাকৈ বনাওক যাতে আইনৰ সুৰুঙাত ওলাই আহিব নোৱাৰে। এৰেষ্ট কৰিব লাগিব, আৰু নহ'লে ৰাজপথত আকৌ ওলাম আমি। তাৰপিছত যোনেই বচাবলৈ চেষ্টা কৰিব সিহঁতৰ ওপৰতো কিন্তু হেৰি হ'ব, একশ্যন। আজি আমাৰ ঘৰত অসমীয়া প্ৰতিদিন কাকত লয়। আজি প্ৰতিদিন কাকতে জুবিন দাৰ এখন খুব ধুনীয়া ফটো দিছে। মোক লগাই লগাই মায়ে কৈছে এখন বন্ধাই আন। মই বন্ধাবলৈ আহোঁতে এতিয়া আপোনালোকক লগ পালোঁ। আৰু জুবিন দা আচলতে ভগৱান হয়। মই পুনৰ কৈছোঁ, ভগৱানৰ মৃত্যু নহয়।